रमेश रमेश ক'ত আছে? কোনো চিনাকি মানুহৰ লগতো মই বাবাক এদিনৰ কাৰণে হ'লেও এৰিব নোৱাৰো আৰু সাক্ষী তাইকতো মই তিল মাত্ৰ বিশ্বাস নকৰো তাইৰ বিষয়ে একো নজনাকৈ এইখন ঘৰলৈ বিয়া পাতি অনাটোৱে আমাৰ ভুল হৈছিল কৃষ্ণ জীয়াই আছে যেতিয়া তৃষ্ণাৰ মাৰ্ডাৰ চাৰ্জটো নাথাকে এটেম্প টু মাৰ্ডাৰ চাৰ্জটো আঁতৰাবলৈ কি কৰিব লাগে আপুনি কৰক যিমান টকা লাগে মই দিম ঠিক আছে হেল্ল' ছাৰ প্ৰপ'জেলটো ছাবমিট কৰিব লৈছোঁ আপুনি ফণী ছাৰক এবাৰ কথাটো কৈ দিব নেকি ফণী ব্যৱসায় মই মোৰ মগজুৰে কৰি এইখিনি পৰ্যায় পাইছোঁহি ফণীৰ মগজুৰে নহয় ছাবমিট কৰি দিয়া ঠিক আছে ছাৰ আপোনাৰ মোবাইলত OTP এটা যাব আপুনি মোক কৈ দিব ফাইনেল ছাবমিশ্যনৰ কাৰণে লাগিব ছাৰ ঠিক আছে হ'ব ছাৰে ভাল বিজনেছ কৰে শুনকচোন ফণীদাৰ প্ৰতি আপোনাৰ এই মনোভাৱ ভালৰ লক্ষণ নহয় কিন্তু এনেকৈ থাকিলে ফণীদাইতো কষ্ট পাবই আপুনিওতো কষ্ট পাই থাকিব সি কষ্ট নাপায় মই তাৰ বাবে কোনো ফেক্টৰ নহয় আৰু সিও মোৰ বাবে কোনো ফেক্টৰ নহয় বুজিলা এই ৰিপৰ্টটো মিছা দেউতা মই আজিলৈকে ড্ৰাগছ দেখিয়ে পোৱা নাই খাম কেনেকে এই ৰিপৰ্টটো কি মিছা ইমান ডাঙৰ ডাক্তৰজনে ৰিপৰ্টটো কি ভুলকৈ দিলে তেওঁ কি কাৰণে এইটো ৰিপৰ্ট দিছে মই সঁচাকৈ নাজানো দেউতা কিন্তু মোৰ নিজৰ ওপৰত বিশ্বাস আছে মই আজিলৈকে ড্ৰাগছ মুখত দি পোৱা নাই বা মই কথা এটা কওঁ বেয়া নাপাব কোৱা মোৰ ফ্ৰেণ্ড এজনী আছিলে তাইও ড্ৰাগছ আসক্ত হৈছিলে তাই গমেই নাপায় তাই যে ড্ৰাগছ এডিক্ট এনেকুৱা হয় কিন্তু মই এডিক্টেড নহয় কাকলি এডিকশ্যন দূৰৰ কথা মই দেউতা আজিলৈকে ড্ৰাগছ দেখিয়েই পোৱা নাই কিন্তু দাদা অহাৰ আগত জানো আপুনি এদিন ড্ৰাগছ লৈ বেহুচ হোৱা নাছিলে নহয়নে বৰ্তা হয় সাক্ষী তুমি মোৰ পৰা কথা লুকুৱাব বুলি ভাবা নাছিল কৃষ্ণক মায়ে কৃষ্ণলৈ বিয়া কৰাই অনুভৱ খুজিছিল ময়ে মানা কৰিলোঁ কিয় জানা কৃষ্ণৰ বাৰ্থডে দিনাখন তাইৰ মুখত মই মদৰ গুণ পাইছিলোঁ সেইকাৰণে তাইৰ ঠাইত মই তোমাক পচন্দ কৰিলোঁ কিন্তু মই দেখোন ভুল বুলি তুমি প্ৰমাণ কৰি দেখুৱালা নহয় দেউতা আপুনি যে ভুল নহয় সেইটো মই প্ৰমাণ কৰি দিম দেউতা মাত্ৰ মোৰ ওপৰত অলপ বিশ্বাস ৰাখক আপোনাৰ বোৱাৰীয়ে আগতেও এনেকুৱা বেয়া কাম কৰা নাই আৰু ভৱিষ্যতলৈও নকৰে মই কাইলৈ ৰাতিপুৱাই ডক্টৰজনৰ ওচৰলৈ যাম আপুনিও ওলাব দেউতা মোৰ লগত তুমি পাগল হৈছা নেকি কৃষ্ণ মাৰিবলৈ আকৌ মানুহ লগাইছা লগাইছো সি নমৰালৈকে মই শান্তিত জীয়াই থাকিব নোৱাৰিম বাবে মাৰি পেলাম তাক আনৰ ডিঙিত লাগিবলগীয়া ৰছীডাল নিজৰ ডিঙিত লগাবলৈ লৈছা কৃষ্ণৰ মাৰ্ডাৰ কেছটোত জেলত আছে মাৰ্ডাৰ চাৰ্জ উঠিলেও এটেম্প টু মাৰ্ডাৰ চাৰ্জো কিন্তু একেই হয় আৰু ইফালে ভিন্দই প্ৰমাণ কৰিবলৈ চেষ্টা কৰি আছে কৃষ্ণক এই কেছটোত ব্যৱহাৰ কৰা হৈছে আৰু তাই জেলত থাকোঁতে যদি কৃষ্ণক কোনোবাই মাৰ্ডাৰ কৰে তেনেহ'লে কেছটো ডাইভাৰ্ট হৈ যাব এইটোতো মই ভবাই নাছিলোঁ কৃষ্ণা মুকলি আকাশৰ তলত ঘূৰি ফুৰিব আৰু তুমি সোমাবা জেলত কেৱল ডিচিশ্যন এটা ল'লেই নহয় কথাবোৰ অকণমান ভাবিব লাগে সেইটো বাৰু বুজিলোঁ কিন্তু তৃষ্ণা জানো আপোনাৰ নিজৰ ভাগিন নহয় হয় তাই জেলৰ পৰা ওলাই অহাটো আপুনি জানো নিবিচাৰে বিচাৰিছোঁ সেই বুলি তোমাক হেৰুৱাই নহয় ডাক্তৰৰ ৰিপৰ্ট ভুল বুলিতো তাই ক'বই নিজৰ গাত দোষ থাকিলে সকলোৱে দোষ আনলৈ ঠেলে ডাক্তৰজনক ময়ো লগ পাব লাগিব তাৰপিছত কি কৰোঁ সিদ্ধান্ত লওঁ তই যি সিদ্ধান্ত লওঁ লৈ থাকিবি কিন্তু বাবা আজিৰ পৰা মোৰ ৰুমত থাকিব তুমি যি ভাল দেখা তাকেই কৰা কিন্তু চাবা যাতে বেলেগে কষ্ট নাপায়
বাবাই কষ্ট নাপাওক বুলিয়ে মই এই সিদ্ধান্ত লৈছোঁ। মোৰ আপোনালোকক এটা কথা ক'বলগীয়া আছে। সদায় ময়ে শুদ্ধ, এইখন ঘৰে মোক বহুত অন্যায় কৰিছে, সেই কথাটো মই ক'ব খোজা নাই। আপোনালোকৰ জীৱনত আৰু এইখন ঘৰৰ কাৰণে মই নতুন মানুহ আইতা। মোৰ পৰা আপোনালোকে এখেতক আঁতৰাই ৰাখিব খুজিছে, সেইটো আপোনালোকৰ ইচ্ছা হ'বও পাৰে, কিন্তু এখেতৰ বাহিৰে মোৰ জীৱনত কোনো নাই। গতিকে এবাৰ এই কথাটো চিন্তা কৰি চাব। মই কাকো জোৰ নকৰোঁ, মাত্ৰ এইখন ঘৰৰ বোৱাৰী বুলি নহয়, জীয়ৰী বুলি ভাবি এবাৰ সিদ্ধান্ত ল'ব। তুমি ৰাজ কোৱা হেল্ল' ছাৰ, ডাঙৰ কথা এটা হৈছে। কি হ'ল? আপোনাক মই কি বুলি কওঁ? কি হৈছে চিধাকে কোৱা। ছাৰ, মোৰ ভুলো হ'ব পাৰে, কিন্তু এগ্ৰিকালচাৰেল ৱৰ্ল্ড বেংক প্ৰজেক্টৰ টেণ্ডাৰটো যিটো প্ৰতি বছৰে আমি পাওঁ, এইবাৰ বিভূতি ছাৰে টেণ্ডাৰ মাৰি ল'লে ছাৰ। হোৱাট? তুমি কনফাৰ্মটো? হয় ছাৰ, মোৰ তাত মেইল আহিছে, বেটাৰ লাক নেক্সট টাইম বুলি। তোমাৰ মহাৰা এইটো ভাল কাম নকৰিলে। কি হৈছে দাদা, মোক খুলি কওকচোন। মই প্ৰত্যেক বছৰে এগ্ৰিকালচাৰৰ ৱৰ্ল্ড বেংকৰ প্ৰজেক্টত টেণ্ডাৰ পেলাওঁ আৰু আমি কামো পাওঁ, কিন্তু তোমাৰ মহাই এইবাৰ মোৰ প্ৰজেক্টটো কাঢ়ি লৈছে। বেয়া কাম কৰিছে সি, শত্ৰুতা বঢ়াই লৈছে। তোমালোকৰ পৰিয়ালটোৱে আমাৰ ঘৰখন শেষ কৰি দিম বুলি ভাবিছা নেকি? যোৱা ইয়াৰ পৰা। হয় মা, কথাটো শুনিয়ে আপোনাক কওঁ বুলি চিধা ৰুমলৈকে গুচি আহিলোঁ। বা ডাক্তৰৰ ওচৰলৈ গ'লে কি হ'ব সেইটো ভাবিহে মোৰ বৰ চিন্তা হৈছে, কাৰণ ডাক্তৰেতো গমেই পাব যে সেইটো ফেক ৰিপৰ্ট। কি হ'ব এতিয়া? আমি কেনেবাকৈ ফচি নাযাওঁতো। সেইটো ভাবি বহি থাকিলে নহ'ব এতিয়া মা, আমি কিবা এটা কৰিব লাগিব ডক্তৰক মেনেজ কৰিবলৈ, কিন্তু পইচাওতো যথেষ্টখিনি বিচাৰিব। কিমান দিব লাগিব সোধা, মই দিম। মুঠতে সাক্ষীৰ গাৰ পৰা ড্ৰাগছৰ বদনামটো যাব নালাগে, নহ'লে তাইক ঘৰৰ পৰা উলিয়াব পৰা নাযাব। বিয়নী, মই কৈ থাকোঁ দিয়ক, ছোৱালীঘৰত আচলতে ইমান দিন থাকিবই নালাগে, কিন্তু ঘৰখনত অশান্তি চলি থকাৰ কাৰণে কেইদিনমান থাকিলোঁ, আৰু নোৱাৰিম দেই। তই থাকচোন মা, আমি বৰ ডাঙৰ সমস্যা এটাত পৰিছোঁ। আচলতে সাক্ষীয়ে ড্ৰাগছ লোৱাটো এতিয়া ডাক্তৰৰ ওচৰলৈ যোৱাটো ভাল হ'ব নে বিপদ হ'ব তাকেই ভাবি পোৱা নাই। অ' বুজিলোঁ, মই তাৰমানে আৰু দুদিনমান থাকি যাব লাগিব, উপায়টো নাই আৰু। বিয়নী, আপুনি চিন্তাই নকৰিব, কাকলি আৰু মই গৈ ডক্তৰক যি ক'ব লাগে ক'ম, আৰু যি বুজাব লাগে তাকো বুজাম, কিন্তু পইচাহে ময়ো আকৌ ATM-খন ঘৰত এৰি থৈ আহিলোঁ নহয়। হ'ব, পইচা মই দিম, আপোনালোকে মাত্ৰ মেনেজ কৰক। দেউতাৰ ৰুমত চাইছোঁ নাই তাত। মা, বাহিৰতো নাই। কেনেবাকৈ সাক্ষী বাই দাদাক ফুৰাবলৈ নিয়া নাইতো। মাহী, মহাই এইবিলাক কি কৰি আছে অকণমান তুমি বুজোৱা না। মই তেখেতক বহুত বুজাইছোঁ, কিন্তু তেখেতে বুজিবলৈ চেষ্টা কৰা নাই। আচলতে মহাৰাজ তেনেকুৱাবোৰ কৰিব বিচৰা নাছিলে, কিন্তু শনি দাদাই তাত যে অপমান কৰিলে তাৰ খঙতে মহাই এইবোৰ কৰি আছে। তুমি মহাৰক অকণমান বুজাবাচোন। মইনো আৰু কি বুজাম মাহী,
তোমাৰ কথাই মহাই নুবুজিলে মই বুজালে বুজিব জানো বাৰু হ'ব দিয়াচোন তথাপিও বাৰু মহাক মই ফোন এটা কৰিম মহাই যদি খং নকৰে ক'বলৈ বেয়াও লাগিছে মই আচলতে তোমাক ফোনটো কৰিবলৈ বেয়া পাইছোঁ কিন্তু মাহী মই ঘৰখনৰ কৃষ্ণ কৃষ্ণ মাহী তুমি ৰ'বাচোন কৃষ্ণ সাক্ষী হেল্ল' হেল্ল' কৃষ্ণ হেল্ল' সাক্ষীয়ে কৃষ্ণ কৃষ্ণ বুলি কিয় চিঞৰিলে কৃষ্ণৰ আকৌ কিবা হৈছে নেকি নাই এইবোৰ ভাবি থাকিলে নহ'ব মই যাবই লাগিব মই ক'লে যদি পৰিৱেশটো আকৌ বেয়া হয় মই যিমানেই ভাল বুজি নাযাওঁ শনি দাদা আৰু মাহঁতে মোক ভুলেই বুজিব পাকঘৰটো নাই বহা ৰুমতো নাই তই ওপৰত গোটেইকেইটা ৰুম চাই আহিচোন যা সি তাতোতো লুকাই থাকিব পাৰে আপোনাৰ ৰুমত চাইছো নাই দেউতাৰ ৰুমত চাই আহো যাচোন যা মা হা এইবোৰ কি হৈছে কৃষ্ণ কলৈ গ'ল পাব ৰ'বা মই লক্ষীক চাবলৈ দিছোঁ ময়ো বাহিৰত চাই আহোঁ ৰ'ব যোৱাচোন আইতা সাক্ষী বাও ৰুমত নাই কি সাক্ষীও ৰুমত নাই নাই দেউতাৰ ৰুমত চাইছো নাই তাত মা বাহিৰতো নাই কেনেবাকৈ সাক্ষী বাই দাদাক ফুৰাবলৈ নিয়া নাইতো দাদাই কৈছিলে কৃষ্ণক ৰাজৰ লগত বাহিৰত ফুৰাব পঠাম বুলি কিন্তু মা আপোনাকতো কৈ যাব লাগে বাইদেউ এনেকৈ ৰাস্তা পাৰ হয়নে সময়ত গাড়ীখনে ব্ৰেক মাৰিলে কাৰণেহে নহ'লেতো গাড়ীখন আপোনাৰ গাৰ ওপৰে গুচি গ'লহেঁতেন ভাগ্য ভাল আছিলে আপোনাৰ নহ'লে তুমি ইয়াত তেনেকৈ গাড়ীখনে বাইদেউক হঠাতে খুন্দিয়াব লৈছিলে সময়ত গাড়ীখনে ব্ৰেক মাৰিলে কাৰণেহে নহ'লে গাড়ীখনে বাইদেউক খুন্দিয়াই থৈ গ'লহেঁতেন তুমি ইয়ালৈ কিয় আহিছিলা মই কৃষ্ণৰ পিছে পিছে আহিছিলোঁ মোৰ এতিয়া একো হোৱা নাই বাৰু এওঁ সেইফালেদি ওলাই গুচি গৈছে ব'লা আমি তেওঁক বিচাৰি যাম নালাগে তুমি বহা মই ছাৰক বিচাৰি আহোঁ ৰোৱা মা কি কৃষ্ণ ঘৰত নাই ক'লৈ গ'ল সাক্ষীও নাই ঠিক আছে কিন্তু মেম চিন্তা কৰিব নালাগে ধৰা কাম
কাম হ'লে আকৌ পাবা। মিছ কৃষ্ণ কলৈ গৈছিল আপুনি? তুমি নিজতকৈ সৰু মানুহক তুমি বুলি কয়। সেইবোৰ বাদ দিয়ক, ঘৰৰ পৰা এনেকৈ আপুনি ক'ত ওলাই গৈছিল সেইটো কওক। জীৱনটো অকল আপোনাৰে নহয়, আপোনাৰ লগত মোৰ জীৱনটোও জড়িত হৈ আছে। জীৱনটো অকল আপোনাৰ নহয়। এনেকে কিন্তু আপুনি আপুনি ক'লে মই ঘৰৰ পৰা আকৌ ওলাই যাম। হ'ব, আপুনি নকওঁ। তুমি এনেকৈ ঘৰৰ পৰা কিয় ওলাই গৈছিলা? ৰং মিছ, মোৰ ৰং মিছক লগ পাবলৈ মন গৈছে। ছাৰ আপুনি ক'লৈ গৈছিল? মই ইমান বিচাৰিছোঁ। মই ছাৰ নহয়। অঁ ঠিক আছে, আপুনি ছাৰ নহয়। এতিয়া আমি এটা কাম কৰোঁ, আমি ৰং মিছক বিচাৰি যাওঁ। ৰং মিছ? অঁ ৰং মিছক বিচাৰি যাওঁ। আমিও বিচাৰোঁ, বলো আহ। ঠিক আছে মেম। ঠিক আছে, মই আপোনাক পিছত কল কৰি আছোঁ। অ'কে, বাই। গুড ইভিনিং মেম। গুড ইভিনিং। কাম হ'ল? হৈ গ'ল। চাওঁ। বঢ়িয়া, ভেৰি গুড। থেংক ইউ মেম। এতিয়া এইটো ফাইল। কিন্তু মেম আহা, চিন্তা কৰিব নালাগে, ধৰা। কাম হ'লে আকৌ পাবা। থেংক ইউ মেম। ড্ৰাইভাৰ বোলা। Krishna